In Assamese, we say Namaskar. Good evening, ladies and gentlemen. Thank you for the very beautiful question. We live in an era where situations, news, things, everything changes in just the blink of an eye. So in such a dynamic society, I believe that both ignorance and misinformation are equally dangerous. Because one who is ignorant will always be doomed from the reality of life. And one who is misinformed will never know what was the reality of life. Respected judges, fellow MCs, thank you very much for such a wonderful question. One thing, if I have the power to add one such element or policy in the government of India, which is already there, I would be boasting about the context of inclusivity. Because today we are living in a world where we are fighting over land, over soil, over territory, over gender. We are not here to accept things, but only we are here to present our opinions. If I have the power, I would have installed the concept of inclusivity that may one person be neutral to a point that you are open to knowledge, you are open to people, you are open to newness of life, so that each of us, that the Indian Constitution says, Article 21, right to life with dignity, that you actually live your life with utmost form of dignity. Thank you very much. Very well answered. সকলোকে ধন্যবাদ জ্ঞাপন কৰিব খুজিছো কাৰণ মই কেতিয়াও ভবা নাছিলো যে মই ভাইৰেল হৈ যাম সৌদিনা যেতিয়া খিতাপ লাভ কৰিলো আমাক ক্ৰাউন পিন্ধালে আৰু তাৰপিছত আমি হোটেললৈ গুচি গলো আৰু আমি বিৰাট টায়াৰ্ড আছিলো আমি শুই গলো আৰু পুৱা 4 বজালৈকে ৰাতিপুৱা 9:30 বজাত উঠি দেখিছো মই ইনষ্টাগ্ৰাম ছ'চিয়েল মিডিয়া হোৱাটছএপ চব বাজ হৈ আছে তেতিয়া মই ৰিয়েলাইজ কৰিছো যে মই আগদিনা সন্ধিয়া মই যিখিনি কথা যিষাৰ কথা যেনেধৰণে ৰিপ্ৰেজেণ্ট কৰিছিলো মানুহে বিৰাটেই ভাল পালে আৰু মই এইটোৱে ক'ম যে মই সেই যোনটো দুটা কুৱেশ্যন মোৰ আগত উপস্থাপন কৰিছিল সেই দুটা উত্তৰে মই খুব ধুনীয়াকৈ দিলো মই এটা কথা বিশ্বাস কৰি আৰু এটা কথাই ক'ব বিচাৰিছো যে মই চেল্ফ কনফিডেন্স মই যি বিশ্বাস কৰো সেই মোৰে নিজৰ বিশ্বাসখিনিত মই শব্দৰ দ্বাৰা ফুটাই সেই মঞ্চখনত সেই কথাখিনি কৈছিলো এতিয়া ক'ব গ'লে মই খুব আৱেগিক হৈ আছো যেতিয়া 12 তাৰিখে মোক এইটো অফিচিয়েলি ঘোষণা কৰিছিল যে মই মিছ গ্ৰেণ্ড ইণ্ডিয়া 2026 চনৰ প্ৰথম ৰানাৰ আপ সেই কিতাপটি সন্মানীয় কিতাপটি লাভ কৰাৰ পিছতে মোৰ ক'বলৈ গ'লে এটা সৰু সপোন আছিলে আগৰ পৰাই যে অসমক মই ৰাষ্ট্ৰীয় বা ভাৰতবৰ্ষক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিউটি পেজেণ্টত ৰিপ্ৰেজেণ্ট কৰা আৰু সৌদিনা সন্ধিয়া মোৰ এই বিৰাট ডাঙৰ সপোনটি পূৰণ হৈছিল গতিকে আজিলৈকে মোৰ এনেকুৱা লাগি আছে মই এতিয়াও সপোনতে আছো আমাৰ অডিশ্যনছ হৈছিলে অডিশ্যনছ প্ৰায় ফেব্ৰুৱাৰী শেষৰ পৰা আৰম্ভ হৈ গৈছিলে আৰু তাত আমাৰ ইনিচিয়েলি অনলাইন অডিশ্যনছ হৈছিল স্পেচিয়েলি অসমবাসীৰ কণ্টেষ্টেণ্টছৰ কাৰণে চ' মই এপ্লাই কৰিছিলো তাত বিভিন্ন ধৰণৰ তাতো ভাৰ্চুৱেলি আমাৰ বিভিন্ন ধৰণৰ ৰাউণ্ডছ হৈছিল স্ক্ৰুটিনি কৰিছিল আমাৰ প্ৰফাইলছ আমাৰ ফটোজ আমাৰ অডিটৰী স্কিলছ আৰু সেই তেনেকেই মই ফাৰ্ষ্ট ইনিচিয়েলি চিলেক্ট হলো মোক এপইণ্ট কৰিছিল মিছ গ্ৰেণ্ড আছাম অৰ্থাৎ মিছ গ্ৰেণ্ড অসম 2026 চন আৰু তাৰ পিছতে মই আহি গলো ৰাষ্ট্ৰীয় পৰ্যায়ত টু কম্পিট উইথ দি আদাৰ কণ্টেষ্টেণ্টছ অভাৰ ইণ্ডিয়া বৰ্তমান আগন্তুক প্ৰায় 1.5-2 বছৰলৈকে কোনো ধৰণৰ বিউটি পেজেণ্টত নিজক ৰিপ্ৰেজেণ্ট কৰিব নোৱাৰো কাৰণ আমাৰ কণ্ট্ৰেক্ট আছে কিন্তু ইয়াৰ মাজতে মই চেষ্টা কৰিম বিভিন্ন ধৰণৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন ধৰণৰ কম্পিটিশ্যনছবোৰক অসম আৰু ভাৰতবৰ্ষক বিভিন্ন প্ৰকাৰত ৰিপ্ৰেজেণ্ট কৰিবলৈ কাৰণ মই এগৰাকী ঘোষিকাও হয় মই এগৰাকী নৃত্যশিল্পী হয় গতিকে মোৰ এতিয়া অপৰচুনিটিজ ভগৱানৰ কৃপাত মোৰ কষ্টৰ ফলত অপৰচুনিটিজ আৰু বাঢ়ি গৈছে গতিকে মই মোৰ অসমবাসীৰ মৰমৰ সৈতে আৰু আশীৰ্বাদৰ সৈতে আগবাঢ়ি গৈ থাকিম